সামগ্ৰীৰ আমনিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাজ্যৰ প্ৰতিবাদ আমনি হালনা সংযোগী বিধ্বস্ত পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী বিধ্বস্ত পথৰ ওপৰেৰে দৈনিক শিল কঢ়িওৱা ডাম্পাৰ চলাচলৰ ফলত পথছোৱাৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ অভিযোগ প্ৰতিবাদকাৰী দুবাৰকৈ আধাৰশিলা স্থাপনৰ পাছতো পথছোৱা পুনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ অভিযোগ ৰাইজৰ অতি শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবীত সামগ্ৰী ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰা হয় স্মাৰক পত্ৰ এই পথটো আমাৰ আমনিৰ পৰা চালনালৈকে গৈছে এনে আজুপানীলৈ গৈছে চালনাৰ পৰা আজুপানীলৈকে ঠিকে আছে আৰু পথটো আজি কমচে কম 5 বছৰ ধৰি এনেকুৱা হৈ আছে মানে এইটো ৰাস্তাতে মানে মানুহ বা এনেকা গাড়ী লৈ যোৱা মানে কোনো ভাল পথ নহয় এইটো কাৰণ আমি বাৰংবাৰ আমি দাবী জনাই আহিছো কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাপালো মানে আৰু এটা মানে চিন্তা লাগিছে যে মানে এই যে আমাৰ যিটো নেকি উপনিৰ্বাচন আহিছিলে যে এই উপনিৰ্বাচনৰ আমাৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে আজি এই ইয়াতে যিটো নেকি আধাৰশিলা বনাই গৈছে আমাৰ আমনি তিনিআলিত সেইটোৱে আমাৰ এটা মানে চিন্তা লাগি আছে যে সেইটো কাৰণে তেওঁলোকে আজি ভোটৰ কাৰণে মানে তেওঁলোকে আজি মানে আধাৰশিলাখন লগাই কৰিলে আজি প্ৰতিবাদ কৰা হৈছে